ইয়াত কুৱেশ্যনটো কি দিয়া আছে যে আপোনালোকে কুৱেশ্যনটো ভালকৈ স্ক্ৰীনশ্বট কৰি লৈ ল'ব। কি দিয়া আছে, 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ হ'ব, এতিয়া চাওক 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ যিটো বৃত্ত আছে সেই বৃত্তটোৰ পৰা আমি কি বনালোঁ, এটা বৰ্গক্ষেত্ৰ। ঠিক আছে, গতিকে এই বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? আমি জানো যে বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান হয়। বৃত্তৰ পৰিসীমাৰ সূত্ৰটো কি আছিল? 2πr, আৰু r হ'ল কি? ব্যাসাৰ্ধ। ব্যাসাৰ্ধক আৰেৰে বুজোৱা হয়। ঠিক আছে, পাই এটা অপৰিমেয় সংখ্যা, 22/7 বুলি ধৰা হয়। এতিয়া এইটো হ'ল জেনেৰেল সূত্ৰ, বৃত্তৰ পৰিসীমা 2πr। গতিকে 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ পৰিসীমা কিমান হ'ব? 7 চেণ্টিমিটাৰ হ'লে ইয়াত আৰৰ জেগাত কি হ'ব? 7। তো 2πৰ মান কিমান? 7/22 ইনটু 7 পূৰণ কৰিছোঁ। এতিয়া 7 আৰু 7 কাটা গৈছে, থাকিল 44। এতিয়া বৃত্তটোৰ পৰিসীমা কিমান হৈছে? 44। পৰিসীমা মানে কি? এই যিডাল আঁচ আছে ন বৃত্তৰ, এই আঁচডাল কিমান দীঘল সেইটোকে কয় পৰিসীমা। ঠিক আছে, এতিয়া আমি যদি ধৰা হ'ল এটা বৃত্ত আকাৰৰ যদি এটা ফিল্ড হয় হা, ধৰ এইখন ফুটবল ফিল্ড হয় হা, আমিতো এনেকুৱাকৈ আমি দৌৰোঁ বা খোজকাঢ়োঁ কেনেকুৱাকৈ, এই আঁচডাল গ'লোঁ, এই আঁচডাল আহিলোঁ, এই আঁচডাল গ'লোঁ, এই আঁচডাল আহিলোঁ, এইটো হয় কি হয়? পৰিসীমা। ঠিক আছে, এতিয়া কি হ'ব? যিহেতু বৃত্তটোৰ পৰিসীমাৰে বৰ্গক্ষেত্ৰটো বনোৱা হৈছে। আচ্ছা, এই বৃত্তটোৰ এই যিডাল আঁচ আছে, এই আঁচডালেৰে আমি কি কৰিছোঁ? এই বৰ্গটো বনাইছোঁ। গতিকে কি হ'ব? গতিকে বৃত্তটোৰ পৰিসীমা আৰু বৰ্গটোৰ পৰিসীমা একেই হ'ব লাগিব। বৃত্তটোৰ পৰিসীমা আছিল 44, এতিয়া বৰ্গৰ পৰিসীমা কি হয়? বৰ্গৰ পৰিসীমা 4a হয়। 4 পূৰণ বাহু দৈৰ্ঘ্য, 4 পূৰণ বাহু দৈৰ্ঘ্য। এইটো বাহু দৈৰ্ঘ্য কি হৈছে? y হৈছে, য'ত y হ'ব বৰ্গৰ প্ৰতিটো বাহু হৈছে বাহু দৈৰ্ঘ্য। y মানে হ'ব বাহু দৈৰ্ঘ্য। গতিকে কি হ'ব? 4y = 44 চেণ্টিমিটাৰ, y = 44/4 চেণ্টিমিটাৰ = 11 চেণ্টিমিটাৰ। গতিকে অপশ্যন বি টো কাৰেক্ট হ'ব।